এতিয়াতো কমলা টেঙাৰ বতৰ আৰু মানুহে ভাবে যে গৰমতহে নেমু চৰ্বত খাব লাগে কিন্তু নহয় শীতকালত আমি বেছি যত্ন কৰিব লাগে যেহেতু ছাল শুকান হয় আমাৰ যেটো মানে হাইড্ৰেশ্যনটো হেতু কমি যায় পানীৰ পৰিমাণ কমি যায় আৰু সেইকাৰণে আমি পৰ্যাপ্ত পানী খাব লাগে পৰ্যাপ্ত পানী জুস জাতীয় বস্তু সেইবিলাক আমি পৰ্যাপ্ত খাব লাগে যেটো আমাক ভিতৰৰ পৰা ছালখন জিপাল কৰি ৰাখে ভাল কৰি ৰাখে আৰু লগতে শাক-পাচলিটো খাবই লাগে আৰু শিশুসকলে খাবলৈ মন নকৰিলেও তেওঁলোকক বিভিন্ন উপায়েৰে খুৱাব লাগে এনে ল'ৰা-ছোৱালী বৰ শাক-পাচলি খাই ভাল নাপায় কিন্তু বা আমি ডাঙৰেও বহুতে নাখায় তেনেকুৱাত আপুনি বিভিন্ন উপায়েৰে ধৰক শাক-পাচলি কিনিৰে যিকোনো শাক-পাচলি গুৰি কৰি আটা মাৰি বা কিবা কৰি চুপ বনাই তেনেকুৱা কৰি হলেও শাক-পাচলিখিনি খোৱাৰ ব্যৱস্থা কৰিব আৰু এতিয়াতো কমলা টেঙাৰ বতৰ দৈনিক 2-3টা কমলা টেঙা খাব পাৰিলে খুবেই ভাল আৰু মানুহে ভাবে যে গৰমতহে নেমু চৰ্বত খাব লাগে কিন্তু নহয় ঠাণ্ডা দিনতো নেমু চৰ্বত খাব লাগে কুহুমীয়া গৰম পানীত যি আমাৰ ভিতৰৰ মানে ইমিউন সিস্টেম যেটো সৰ্দি জ্বৰ যেটো হয় সেইখিনিও নাইকিয়া কৰে আৰু লগতে ছালখনো ভালে ৰাখে